আহিছোঁ পৰৱৰ্তী খবৰলৈ। কংগ্ৰেছৰ পলিং এজেণ্ট হৈ বিপদত পৰিছে এগৰাকী মহিলা। স্বামীহাৰা এগৰাকী মহিলাৰ আঁচনি কৰ্তনৰ ভাবুকিৰ অভিযোগ। বিজেপিৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। অৰুণোদয় মহিলা উদ্যমিতা আঁচনি কৰ্তনৰ ভাবুকি দিয়াৰ অভিযোগ। নগাঁৱৰ বৰ ৰাইডিঙিয়াৰ পপী হাজৰিকা নামৰ মহিলাগৰাকীৰ এই অভিযোগ। ভোটগ্ৰহণৰ দিনা কংগ্ৰেছৰ পলিং এজেণ্ট আছিল পপী হাজৰিকা। ফোনযোগে মহিলাগৰাকীক আঁচনি কৰ্তনৰ ভাবুকি দিয়াৰ অভিযোগ কৰিছে। বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি কৈ মহিলাগৰাকীক ভাবুকি দিছে। নমস্কাৰ বাইদেউ। হয়, কোনে কৈছে কওকচোন? মই বিজেপি অফিচৰ পৰা কৈছিলোঁ। আপোনাৰ নামটো কওকচোন। নামটো ক'লেহে গম পাম আপুনি কোনে ফোন কৰিছে। দীপজ্যোতি হাজৰিকা। অঁ, ঘৰ ক'ত? মই হেৰিয়ত, হেৰি আপুনি অৰুণোদয় পাইছিলনে? হয়, কওকচোন বাৰু। কি হয় কওকচোন। নহয়, ইমান ৰাতি যে ফোন কৰিছে, মই অৰুণোদয় পাইছোঁ নে নাই। এতিয়া আজি ইলেকশ্যনৰ ধৰ আপোনাৰ গৈছে ভোট গণনা, আপুনি এতিয়া ফোন কৰিছে, কওকচোন বাৰু। নহয়, অৰুণোদয় পাইছে নে নাই সেইটো সুধিছোঁ। হয়, পাই আছিলোঁ, কওক। আপুনি উদ্যমিতা আঁচনি পাইছিল? হয়, পাইছিলোঁ, কওক। কোনে দিছিল সেই বস্তুটো? এইটো মোৰ পাব লগা যিটো অধিকাৰ, মই সেইটোহে পাইছোঁ। অধিকাৰ? হয়। অধিকাৰটো আপোনাৰ নেক্সট ওলাই যাব। কিয় আপোনালোকে এতিয়া দেখোন কংগ্ৰেছে দিছিল নেকি? চবেই দেখোন ফোন কৰি সেই এটা কথাকে সুধি আছে। কওকচোন ঠিক বাৰু। আছে, অধিকাৰটো আপুনি পাই যাব।